আপোনাৰ শৰীৰটো সুস্থ আৰু ধুনীয়া হৈ থাকিবলৈ ব্যায়াম কৰিব, সঠিক আহাৰ গ্ৰহণ কৰিব, পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো বহুত গুৰুত্বপূৰ্ণ। আৰু যদি আপোনাৰ টোপনি কম হয় বা আপোনাৰ শৰীৰত এইকেইটা অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লে আজিৰ এই উপায়কেইটা কৰি চাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঞ্চাপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ কেইটামান সৰু সৰু টিপছ লৈ আহিছোঁ। আজিৰ এই ঘৰুৱা টিপছ কেইটা যদি আপোনালোকে ভাল পায়, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তেতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ কেইটামান সৰু সৰু সাধাৰণ ঘৰুৱা টিপছ কেইটা কিন্তু সৰু সৰু, কিন্তু ইয়াৰ পৰা আমি বহুত উপকাৰ পাব পাৰোঁ। এতিয়া মই আপোনালোকক প্ৰথম টিপছটো কৈছোঁ। যদি আপোনালোকৰ গেছ হয় বা কেতিয়াবা টেঙা পানী উগা আহে, তেতিয়াহ'লে আপোনালোকে এই উপায়টো কৰি সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। তাৰ কাৰণে আপোনালোকে কেইটামান পদিনাৰ পাত ল'ব, 10-12টামান পদিনাৰ পাত ল'ব, ভালকৈ ধুই আপোনালোকে সেই পাতকেইটা চুবাই যদি খাই দিয়ে, 2 পৰা 3 মিনিটৰ ভিতৰতে আপোনালোকৰ গেছৰ সমস্যা দূৰ হ'ব। আৰু যদি টেঙা পানী উগা আহি আছে, তেতিয়া আপোনালোকৰ 2-3 মিনিটৰ ভিতৰতে নাইকিয়া হৈ যাব। এইদৰে আপোনালোকে একেবাৰে সহজে আপোনালোকৰ গেছৰ পৰা পৰিত্ৰাণ পাব আৰু টেঙা পানী উগা অহাৰ পৰা পৰিত্ৰাণ পাব। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ। গাত যদি আপোনালোকৰ এনাৰ্জিটো কম হোৱাৰ দৰে লাগে, তেতিয়াহ'লে আপোনালোকে এনাৰ্জি ড্ৰিংকটো নাখায়, তাৰ ঠাইত আপোনালোকে পালেং শাক খাব পাৰে। পালেং শাক খালেও আমাৰ এনাৰ্জি বঢ়োৱাত সহায় কৰে। ইয়াৰ পাছত মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। কেতিয়াবা আমাৰ হজম শক্তিটো কমি যায়, সেই হজম শক্তিটো বঢ়াবলৈ হ'লে আপোনালোকে ওটছ খাব। ওটছ খালে আমাৰ হজম শক্তি বঢ়োৱাত সহায় হয়। ইয়াৰ পাছত মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছোঁ। শৰীৰটো সুস্থ হৈ থাকিবলৈ আমাৰ হাড়ডালো মজবুত কৰি ৰখাটো বহুত জৰুৰী। হাড় মজবুত কৰি ৰাখিবলৈ আপোনালোকে গাখীৰ খাব পাৰে। গাখীৰ খালে আমাৰ হাড় মজবুত হৈ ৰখাত সহায় হয়। ইয়াৰ পাছত মই আপোনালোকক 5 নম্বৰ টিপছটো কৈছোঁ। আমাৰ চকুজুৰিও সুস্থ আৰু সবল কৰি ৰখাটো বহুত জৰুৰী। চকুজুৰি সুস্থ আৰু সবল হৈ থাকিবলৈ চকুৰ শক্তি বঢ়াব লাগিব, আৰু চকুৰ শক্তি বঢ়াবলৈ হ'লে গাজৰ খাব। গাজৰে আমাৰ চকুৰ শক্তি বঢ়োৱাত সহায় কৰে। এতিয়া মই আপোনালোকক 6 নম্বৰ টিপছটো কৈছোঁ। আমাৰ শৰীৰটো সুস্থ হৈ থাকিবলৈ টোপনিৰ বহুত বেছি প্ৰয়োজন হয়। যদি টোপনি নাহে, আমাৰ গাটো দুৰ্বল লাগে আৰু শৰীৰটো বেয়া লাগি থাকে। আৰু সেই টোপনি যদি কম হয়, আপোনালোকে অলপ সময় ৰ'দ ল'ব। ৰ'দ ল'লে আমাৰ টোপনি অহাত সহায় হয়। ইয়াৰ পাছত এতিয়া মই আপোনালোকক 7 নম্বৰ টিপছটো কৈছোঁ। চুলিখিনিও আমাৰ কাৰণে বহুত জৰুৰী হয়। চুলি আমাৰ সৌন্দৰ্য বঢ়োৱাত বহুত বেছিকৈ সহায় কৰে, আৰু সেই চুলি যদি সৰে, তেতিয়াহ'লে সেই চুলি সৰা বন্ধ কৰিবৰ কাৰণে আপোনালোকে আমলখি খাওক, আৰু আমলখিৰ ৰস আৰু নাৰিকল তেল মিক্স কৰি আপোনালোকে আপোনালোকৰ চুলিত লগাওক। তেতিয়া আপোনালোকৰ চুলিও ভাল হ'ব আৰু চুলি সৰা বন্ধ হ'ব। এতিয়া মই আপোনালোকক 8 নম্বৰ টিপছটো কৈছোঁ। যদি আপোনালোকৰ কম বয়সতে চুলি পকিছে, সেই কম বয়সতে চুলি পকা সমস্যাটো দূৰ কৰিবলৈ হ'লে আপোনালোকে ক'লা তিল খাওক আৰু নৰসিংহ পাতটো ৰেগুলাৰকৈ খাওক। এই দুয়োবিধ বস্তু যদি আপোনালোকে ৰেগুলাৰ খায়, তেতিয়াহ'লে আপোনালোকৰ কম বয়সতে চুলি পকা সমস্যা সমাধান হ'ব। এতিয়া মই আপোনালোকক 9 নম্বৰ টিপছটো কৈছোঁ। চুলিত যদি আপোনালোকৰ উফি হৈছে, তেতিয়াহ'লে আপোনালোকে এগিলাচ দৈত অকণমান জালুকৰ গুড়া মিক্স কৰি খাব। তেতিয়া আপোনালোকে চুলি ধোৱা উফিৰ পৰা পৰিত্ৰাণ পাব। এতিয়া মই আপোনালোকক 10 নম্বৰ টিপছটো কৈছোঁ। আপোনালোকৰ চুলিৰ গ্ৰ'থটো যদি কম, তেতিয়াহ'লে আপোনালোকে চুলিৰ গ্ৰ'থ বঢ়াবলৈ পালেং শাক ৰেগুলাৰ যদি খায়, তেতিয়াহ'লে আপোনালোকৰ চুলিৰ গ্ৰ'থ বাঢ়িব। এতিয়া মই আপোনালোকক 11 নম্বৰ টিপছটো কৈছোঁ। আপোনালোকৰ চুলিৰ গুৰিত যদি খজুৱতি হৈছে বা চুলিৰ স্কেল্পত খজুৱতি হৈছে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত নেমু ৰস অকণমান মিলাই পেলাই চুলিৰ গুৰিত ভালকৈ লগাব। তেতিয়া আপোনালোকৰ সেই খজুৱতি নাইকিয়া হ'ব। এতিয়া মই আপোনালোকক 12 নম্বৰ টিপছটো আৰু একেবাৰে শেষৰ টিপছটো কৈছোঁ। যদি আপোনালোকৰ চুলিখিনি ড্ৰাই বা একেবাৰে শুকান চুলি আৰু আঁচুৰিলে ছিগি যায়, তেতিয়াহ'লে আপোনালোকে যিকোনো হেয়াৰ মাস্কৰ লগত আপোনালোকে এটা কণী মিক্স কৰি লগাব। তেতিয়া আপোনালোকৰ চুলি ড্ৰাইনেছ নাইকিয়া হ'ব আৰু চুলি আধাতে ছিগি যোৱা সমস্যাটো কমি আহিব। এইকেইটা আছিল আজি একেবাৰে সৰু সৰু ঘৰুৱা টিপছ। আশা কৰোঁ আজিৰ এই টিপছ কেইটা আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই টিপছৰ ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।